নমস্কাৰ আসাম জবছ কেকাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি এই চেনেলটোৰ যোগেৰে সকলো ধৰণৰ কম্পিটিটিভ এক্সাম, বিশেষকৈ আগন্তুক আসাম গভৰ্ণমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আশা কৰিছোঁ এই চেনেলটো আপোনালোকৰ এক্সাম প্ৰিপাৰেশ্যনত বহুতখিনি সহায়ক হ'ব। আহক এতিয়া প্ৰশ্নখিনি চাওঁ। ফাৰ্ষ্ট কুৱেশ্যন, হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ পাৰ্চিয়েলি কালাৰ্ড ফিল্ম? প্ৰথম অসমীয়া আংশিক ৰঙীন ছবি কোনখন আছিল? ইয়াত অপশ্যন দিয়া আছে। অপশ্যন এ জয়মতী, অপশ্যন বি শকুন্তলা, চি ভাইটি, ডি ককা দেউতাৰ নাতি আৰু হাতী। ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি শকুন্তলা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম মেকাৰ? প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন আছিল? ইয়াৰ অপশ্যন হৈছে অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা, বি জ্যোতিপ্ৰসাদ আগৰৱালা, চি চন্দ্ৰকুমাৰ আগৰৱালা, ডি ওপৰৰ এটাও নহয়। ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যন, হুইচ ৱাজ দ্য ফাৰ্ষ্ট মোবাইল থিয়েটাৰ? প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ কোনখন আছিল? ইয়াৰ অপশ্যন হৈছে অপশ্যন এ আবাহন থিয়েটাৰ, বি কহিনুৰ থিয়েটাৰ, চি নটৰাজ থিয়েটাৰ, ডি সূৰ্য থিয়েটাৰ। ইয়াৰ এনচাৰটো হৈছে অপশ্যন চি নটৰাজ থিয়েটাৰ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাদাৰ অফ দ্য ষ্টেজ ইন আছাম? অসমত মঞ্চৰ জন্মদাতা কোন আছিল? ইয়াৰ অপশ্যন হৈছে অপশ্যন এ শ্ৰী শ্ৰী মাধৱদেৱ, বি শ্ৰী শ্ৰী শংকৰদেৱ, চি ভৱেন্দ্ৰনাথ শইকীয়া, ডি যতীন্দ্ৰনাথ দুৱৰা। ইয়াৰ এনচাৰটো হৈছে অপশ্যন বি শ্ৰী শ্ৰী শংকৰদেৱ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য বেষ্ট মিউজিক ডাইৰেক্টৰ অফ আছাম? অসমৰ শ্ৰেষ্ঠ সংগীত পৰিচালক কোন আছিল? ইয়াৰ অপশ্যন দিয়া হৈছে অপশ্যন এ জুবিন গাৰ্গ, বি দীপালী বৰঠাকুৰ, চি ডক্টৰ ভূপেন হাজৰিকা, ডি জয়ন্ত হাজৰিকা। ইয়াৰ এনচাৰটো হ'ব অপশ্যন চি ডক্টৰ ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য নেম অফ দ্য ফাৰ্ষ্ট ৰাইটাৰ অফ আছাম টু ৰিচিভ দ্য কমল কুমাৰী এৱাৰ্ড? কমল কুমাৰী বঁটা লাভ কৰা অসমৰ প্ৰথমজন সাহিত্যিকৰ নাম কি আছিল? ইয়াত অপশ্যন হৈছে অপশ্যন এ ডক্টৰ হীৰেন ভট্টাচাৰ্য, বি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, চি লক্ষ্মীনাথ বেজবৰুৱা, ডি চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ এনচাৰটো হৈছে অপশ্যন বি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য নেম অফ দ্য ফাৰ্ষ্ট কলেজ এষ্টাব্লিছ ইন আছাম? অসমত স্থাপিত প্ৰথম কলেজখনৰ নাম কি আছিল? ইয়াত অপশ্যন হৈছে অপশ্যন এ বি বৰুৱা কলেজ, বি সন্দিকৈ কলেজ, চি কটন কলেজ, ডি নগাঁও কলেজ। ইয়াৰ এনচাৰটো হ'ব চি কটন কলেজ। অসমত স্থাপিত হোৱা প্ৰথমখন কলেজ হ'ল কটন কলেজ। নেক্সট কুৱেশ্যন, দ্য এডুকেশ্যন প্ৰচেছ ইন আছাম ইজ ডিভাইডেড ইনটু হাউ মেনি লেভেলছ? অসমৰ শিক্ষা প্ৰক্ৰিয়া কেইটা স্তৰত ভাগ কৰা হৈছে? ইয়াত অপশ্যন আছে অপশ্যন এ 2টা, বি 4টা, চি 3টা, ডি 5টা। ইয়াৰ এনচাৰটো হ'ব অপশ্যন চি 3টা, অৰ্থাৎ অসমৰ শিক্ষা প্ৰক্ৰিয়া 3টা স্তৰত ভাগ কৰা হৈছে। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়েৰ ৱাজ দ্য ডিকশ্যনেৰী পাব্লিছ বাই দ্য আছাম সাহিত্য সভা পাব্লিছড? অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখন কিমান চনত প্ৰকাশ হৈছিল? ইয়াৰ অপশ্যন হৈছে অপশ্যন এ 1930 চনত, বি 1933 চনত, চি 1935 চনত, ডি 1937 চনত। ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি 1933 চনত। নেক্সট কুৱেশ্যন, হুইচ পয়েট ইজ ন'ন এজ এ বিহগী পয়েট? বিহগী কবি হিচাপে কোনজন কবিক জনা যায়? ইয়াৰ অপশ্যন দিয়া আছে। অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা, বি ৰঘুনাথ চৌধুৰী, চি হেমচন্দ্ৰ বৰুৱা, ডি ৰজনীকান্ত বৰদলৈ। ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি ৰঘুনাথ চৌধুৰী। ৰঘুনাথ চৌধুৰীদেৱক বিহগী কবি হিচাপে জনা যায়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য অথৰ অফ কথা কবিতা? কথা কবিতাৰ ৰচক কোন আছিল? ইয়াত অপশ্যন দিয়া হৈছে লক্ষ্মীনাথ বেজবৰুৱা, বি যতীন্দ্ৰনাথ দুৱৰা, চি সূৰ্যকুমাৰ ভূঞা, ডি ওপৰৰ এটাও নহয়। ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা। নেক্সট কুৱেশ্যন, হুইচ ৰাইটাৰ ইজ ন'ন এজ দ্য এম্পেৰৰ অফ নভেল অফ আছাম?
অসমৰ উপন্যাস সম্ৰাট বুলি কোনজন সাহিত্যিকক জনা যায়? ইয়াৰ অপশ্যন দিয়া হৈছে অপশ্যন এ যতীন্দ্ৰনাথ দুৱৰা, বি লক্ষ্মীনাথ বেজবৰুৱা, চি ৰজনীকান্ত বৰদলৈ, ডি লক্ষ্মীনাথ ফুকন। ইয়াৰ এনচাৰটো হ'ব অপশ্যন চি ৰজনীকান্ত বৰদলৈ। এখেতক অসমৰ উপন্যাস সম্ৰাট বুলি জনা যায়। নেক্সট কুৱেশ্যন, হু ৰোড দ্য ফাৰ্ষ্ট নভেল অফ দ্য মডাৰ্ণ এৰা? আধুনিক যুগৰ প্ৰথমখন উপন্যাস কোনে ৰচনা কৰিছিল? ইয়াত অপশ্যন হৈছে অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা, বি পদ্মনাথ গোহাঞি বৰুৱা, চি যতীন্দ্ৰনাথ দুৱৰা, ডি লম্বোদৰ বৰা। ইয়াৰ এনচাৰটো হৈছে অপশ্যন বি পদ্মনাথ গোহাঞি বৰুৱা। নেক্সট কুৱেশ্যন, হু এলছ ৱাজ হেংড অন দ্য ডে মণিৰাম দেৱান ৱাজ হেংড? মণিৰাম দেৱানক ফাঁচি দিয়াৰ দিনাখন আৰু কাক ফাঁচি দিয়া হৈছিল? ইয়াত অপশ্যন দিয়া হৈছে অপশ্যন এ পিয়লি বৰুৱা, বি পিয়লি ফুকন, চি কণ্ঠেশ্বৰ, ডি এটাও নহয়। ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ পিয়লি বৰুৱা। পিয়লি বৰুৱা আৰু মণিৰাম দেৱানক একেদিনাখনেই ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন, হু ডাইড হোৱাইল হোষ্টিং দ্য ফ্লেগ এট গহপুৰ পুলিচ ষ্টেচন ডিউৰিং দ্য কুইট ইণ্ডিয়া মুভমেণ্ট? ভাৰত ত্যাগ আন্দোলনৰ সময়ত গহপুৰ থানাত কোনে পতাকা উত্তোলন কৰিব গৈ মৃত্যুবৰণ কৰিছিল? ইয়াৰ অপশ্যন হৈছে অপশ্যন এ পিয়লি বৰুৱা, বি কনকলতা বৰুৱা, চি মুকুন্দ কাকতি, ডি মণিৰাম দেৱান। ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি কনকলতা বৰুৱা। আজি ভিডিঅ'টোত এইকেইটাই প্ৰশ্ন আছিলে। বাকী প্ৰশ্নখিনি আমি নেক্সট পাৰ্টত আলোচনা কৰিম আৰু নেক্সট ভিডিঅ' নটিফিকেশ্যন পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো লাইক কৰি দিব। অ'কে, থেংক ইউ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।